নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজৰ যি বাকযুদ্ধ চলি আছে হে বাকযুদ্ধই এতিয়া উত্তাল কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক হৰেক মালৰ হৈতে তুলনা কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছিল যে অখিল গগৈৰ কথা অসমৰ কোনো মানুহে বিশ্বাস নকৰে আৰু এবাৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে ছাগলীৰ হৈতে তুলনা কৰিছে পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ হৈতে তুলনা কৰিলে বিধায়ক অখিল গগৈৰ মন্তব্য যে হিমন্ত বিশ্ব শৰ্মাই নকয় কি আৰু ছাগলীয়ে নাখায় কি কেৱল ইমানে নহয় অখিল গগৈৰ মন্তব্য যে পৃথিৱীৰ ভিতৰতে ২ নম্বৰী মানুহ হৈছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদ মৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পাতল তৰল মন্তব্য কৰি এক প্ৰকাৰ সমাজত বিখবাস্প বিয়পোৱাৰ চেষ্টা কৰে এনে ধৰণে কেতবোৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ কেৱল ইমানে নহয় বিধায়ক অখিল গগৈৰ স্পষ্ট কথা যে অসমৰ মুখ্যমন্ত্ৰী ইতিহাসত হিমন্ত বিশ্ব শৰ্মাৰ দৰে কলংকিত মুখ্যমন্ত্ৰী দ্বিতীয় এজন নাই এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাগলীৰ হৈতে তুলনা বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাই নকয় কি ছাগলীয়ে নাখায় কি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুতলীয়া মানুহ এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসতে জন্ম হোৱা নাছিল মুখ্যমন্ত্ৰী পদমৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পাতল তৰল কথা কৈ সমাজত বিখবাস্প বিয়পাই ফুৰে হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰী এপিএসসি কেলেংকাৰীৰ দৰে বহু কেলেংকাৰীৰ অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস হিমন্ত বিশ্ব শৰ্মা প্ৰপাৰ হৰেকমাল এতিয়া কেৱল এআইইউডিএফ দলত যোগদান কৰিবলৈ বাকি আছে হিমন্ত বিশ্ব শৰ্মাৰ পৃথিৱীৰ ভিতৰতে ২ নম্বৰী মানুহ হৈছে হিমন্ত বিশ্ব শৰ্মা অসমত এনেকুৱা ২ নম্বৰী পলিটিচিয়ান কেতিয়াও জন্ম হোৱা নাছিল আৰু এনে ধৰণে হিমন্ত বিশ্ব শৰ্মা খুৰধাৰ সমালোচনা কৰিলে বিধায়ক অখিল গগৈ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক বাক্যটোৱে চাগে একদম কেইজনমান মানুহৰ কাৰণে অসমৰ কাৰণে একদম প্ৰপাৰ বাক্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নাখায় কি এইটোৱে চাগে একদম মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ প্ৰপাৰ বাক্য আটাইতকৈ শুদ্ধ বাক্য অসমৰ মুখ্যমন্ত্ৰীজন মানে তিনতালীয়া নহয় মানে একেবাৰে বহুতালীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কেতিয়াও জন্ম হোৱা নাছিলে যিকোনো এজন মুখ্যমন্ত্ৰীৰ এটা সাংবিধানিক পদমৰ্যাদা থাকে আৰু যিকোনো এজন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ এটা সম্ভ্ৰম থাকে আমি এনেকুৱা এজন পাতল এনেকুৱা এজন তৰল এনেকুৱা এজন হপলেছ এনেকুৱা এজন ২ নম্বৰী আৰু এনেকুৱা এজন ১৪ নম্বৰী মুখ্যমন্ত্ৰীক আমি আৰু মুখ্যমন্ত্ৰী পতাও নাছিল অৱশ্যে মুখ্যমন্ত্ৰী পাতিলোঁ যিজন মানুহে যিকোনো সময়তে যিকোনো ধৰণৰ পাতল কথাৰে সমাজত বিখবাস্প বিয়পাই থাকে মানে যেতিয়া মানুহ এজন ২ নম্বৰী থাকে নহয় তেওঁ নিজকো আন সকলোকে ২ নম্বৰী বুলি ভাবি থাকে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে নিজে দেখিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ তেওঁ আপোনালোকে নিজেই জানে যে তেওঁ সাৰদা কেলেংকাৰীৰ তেওঁ অভিযুক্ত তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এনচি হিলছ কেলেংকাৰী ১০০০ কোটি টকীয়া কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এপিএসসি কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডত তেওঁ অভিযুক্ত তাৰপিছত ইঞ্জিনিয়াৰ দাসৰ ঘৰৰ পৰা পইচা তুলি আলফাৰ নামত পইচা তুলিবলৈ গৈ আলফাৰ নামত পইচাটো এক্সটৰ্চন পইচা কাঢ়ি আনিবলৈ ডকাইতি কৰিবলৈ যোৱাৰ কাৰণে
তেওঁক একদম কাপোৰ খুলি পুলিচে পিটিছিলে আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী তেতিয়া এতিয়া নহয় এতিয়া মুখ্যমন্ত্ৰী তেওঁক কাপোৰ খুলি পিটিছিলে আৰু 3 মাহ তেওঁক কাৰাগাৰত ৰাখিছিলে গতিকে তেওঁৰ ইতিহাসটো হ'ল আটাইতকৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস গতিকে যদি কোনোবা হৰেক মাল আছে কোন হৰেক মাল চাব দেই প্ৰথমতে আছো তাৰপিছত এজিপি তাৰ আগতে আকৌ আলফাৰ নামত পইচা তুলি কিমান খালেতো খালে তাৰপিছত আকৌ একদম কাপোৰ খুলি পিটনো পালে তাৰপিছত এজিপি তাৰপিছত তেওঁ এজিপিৰ পিছত কি হৈ গ'ল এজিপিৰ পিছত তেওঁ কংগ্ৰেছৰ পিছত বিজেপি এতিয়া অকল লাষ্ট AIDFটোত যদি সোমাই দিয়ে তেতিয়াহ'লে আৰু তেওঁ প্ৰপাৰ হৰেক মালটো হৈ পৰিব হয়নে নহয় কওক হিমন্ত বিশ্ব শৰ্মা একদম প্ৰপাৰ হৰেক মাল বুলি যাক কয় আৰু হা গতিকে মই ভাবোঁ যে অসমৰ একমাত্ৰ হৰেক মাল অসমৰ ৰাজনীতি জগতৰ একমাত্ৰ হৰেক মালটোৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁ পৃথিৱীৰ 2 নম্বৰী মানুহ আৰু অসমৰ ইতিহাসত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্মই হোৱা নাছিল আগতে আৰু কিবা এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত